নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব। আকৌ যেতিয়া ডাঠ হ'ব তেতিয়া আকৌ মিলাম। এয়া 3 চামুচ মিলালোঁ, এতিয়া হ'ব আৰু কাম। দেখা পাইছে আপোনালোকে বাইদেউগৰাকীয়ে ৰং আৰু ঠিনা দুইটা মিহলি কৰি ফুলৰ যি চানেকি আছে সেই ফুলৰ চানেকিত ৰং সানিবলৈ গৈ আছে। আৰু আপোনালোকে দেখা পাইছে 2-3খন কাপোৰত ফুলৰ যি ৰং বুলোৱা সেয়া সম্পূৰ্ণ হৈছে। ইয়াৰ যে মই এতিয়া এইডোখৰত দি দিম। ৰ'বা দেই, এইডোখৰত দিলোঁ, কিন্তু বস্তুটো মই তাৰপৰা নকৰোঁ নহয়। এই বাৰীটোহে কৰিম, মেখেলাহে এনেকুৱা পৰা দিওঁ দেই। সেইটো এটা আন্দাজ এটা কৰি ল'বা আৰু এই বাৰীটো চিলাই থোৱা আছে যে এইডোখৰত দিলোঁ হা। তাৰপৰা এইটোৱে দি যে এনেকৈ টানিব লাগিব, এনেকৈ টানিব লাগিব। বস্তুখিনিৰ দাম কিন্তু কৰোঁতে বেছি টাইম নালাগে। এখন মানে এনেকুৱা কাপোৰ হেৰি কৰোঁতে কেইটকামান খৰচ হয় আপোনালোকৰ? এই কাপোৰযোৰ আনিছোঁ 160কে আনিলোঁ, আৰু এতিয়া এই মোৰ গোটেই বস্তুখিনিত 2000 টকা লৈছে। এনেই আপোনাৰ এনেকুৱা এখন যদি মানে কাপোৰ বিকিবলৈ হয় তেতিয়া আপোনালোকৰ মানে লাভ কিমান থাকে? লাভ বুলি তেনেকৈ নাথাকে, 100 টকামান লাভটো থাকিব পাৰে আৰু। 100-150 টকা থাকে আৰু। 2-4 গৰাকী যদি মহিলা ইয়াত গোট খায় তেতিয়াহ'লে ধৰক এনেকুৱা কাপোৰ কেইখন ধৰক এদিনত ওলাব পৰা যায়? এদিনত 10 যোৰ উলিয়াই দিম। 10 যোৰ উলিয়াই যাব আপোনাৰ? 10 যোৰ উলিয়াই দিম এদিনত। এগৰাকী মহিলা তেতিয়া নিজে স্বাৱলম্বী হ'বলৈ কাৰণে এটা বাট উলিওৱা হয় আৰু ন এনেকুৱা প্ৰশিক্ষণবিলাকৰ পৰা? এনেই ঘৰত বোলে কিছুমান এনেই আছে, একো কাম নাই, এই বস্তুটো যদি আনি লয়, এই এপাহ ফুল সম্পূৰ্ণ হ'ল। দেখিছানে? এপাহ হ'ল সম্পূৰ্ণ। তাৰপৰা আকৌ এডোখৰতে দিলোঁ। আপোনাৰ যোনটো যে ফুলৰ যে আপোনাৰ মানে হেৰিটো দিছে চানেকিটো, সেইটো কিনিবলৈ পায় ন? চানেকিটো কিনিব পাৰে, 550 লৈছে। এই ফুলপাহতে 550। হয়, আপোনালোকে শুনা পাইছেই। বাইদেউগৰাকীয়ে যিখন ফুলৰ চানেকি ব্যৱহাৰ কৰিছে সেই ফুলৰ চানেকিৰ দাম 550 টকা। ইয়াতে আপুনি বিভিন্ন ধৰণৰ ফুলৰ চানেকি পাব। ময়ূৰৰ ফুলৰ চানেকি পাব, জাপিৰ ফুলৰ চানেকি পাব, আৰু এইবোৰ সকলো বজাৰত উপলব্ধ। আপোনালোকেও বজাৰৰ পৰা ক্ৰয় কৰিব পাৰিব এই ফুলৰ চানেকি। অকণমান জোৰ দি পেলাই মানে বস্তুটো কৰিলে মানে বহাকৈ দিব লাগিব আৰু। এয়া হৈছেনে? এইখন অকণমান টানি দিয়ে সেইফালে। ফুল মানে বহুতখিনি কৰিব পাৰে। এনেকৈ মুঠতে এখন আমি মেখেলা কৰিছোঁ দেই। চাদৰখনো তেনেকৈ কৰিব লাগিব। এতিয়া এই লাইনটো এনেকৈ দি তাৰপৰা ইয়াৰ এই বস্তুটোৰ মাজত ইয়াত আৰু এপাহ আমি দি দিম, ভাল লাগিব দেখিবলৈ। এইটো এনেই আন্দাজত দিলেই হ'ল, চকুৰ আন্দাজ আৰু। আপুনি খালি ফ্ৰেমটো অকণমান ধৰি ল'ব, হেঁচা মাৰি ধৰি ল'ব দেই। কৰি পেলাই এনেকৈ চেপেটাকৈ দিয়ক। অঁ, চবফালে দিব। সিফালৰ কিনাৰ পাহিকেইটাতো দিব। প্ৰথমতে একেবাৰে দাঙি নিদিব, অকণমান দাঙি পেলাই চাই লওক। যদি এনেকুৱা আধা ধৰিছে আকৌ এবাৰ ঘঁৰাই দিলে হ'ব। হ'ব চাগে চাই সেইখন তাতে থওক, ইয়াতে অঁ, ইয়াত ভৰাই দিব। অঁ, একো নহয়। অঁ, এইডোখৰ দাং খাই থাকিলে অঁ, এই চাইডলৈ আনা, অকণমান জোৰকৈ টানা।
আপোনালোকে দেখা পাইছে বাইদেউগৰাকীয়ে কেনেকৈ ফুলৰ চানেকিত ৰং মিহলি কৰি আছে। ইয়াতে থোৱা এনেকৈ থৈ দিয়া লাগিলে নে চাওঁ লাগিছে কম লাগিলে তুমি জোৰটো কম দিলা মই এতিয়া জোৰটো দি দিম এনেকৈ কৰোঁতে মানে সেই ফুলপাহ জিলিকি যাব লাগিব বুজিলা সেইটোৱে মানে তাৰ হেৰিটো জোৰটো অকণমান মানে হেঁচাটো বেছিকৈ অকণমান বেছিকৈ দি দিব লাগে হেঁচাটো সেইফালৰ পৰা এবাৰ সেইফালৰ পৰা আপোনালোকে দেখা পাইছে এই স্ক্ৰীণ প্ৰিণ্টিঙৰ যিসমূহ সঁজুলি ব্যৱহাৰ হয় এই সঁজুলিসমূহৰ বজাৰৰ মূল্য 2000 বা 2500 টকাৰ ভিতৰত হ'ব আৰু এই প্ৰশিক্ষণৰ অন্তত যদি এগৰাকী মহিলাই 2000 বা 2500 টকা খৰচ কৰি নিজে ঘৰতে এই স্ক্ৰীণ প্ৰিণ্টিঙৰ যি কাম আছে সেই কাম যদি হাতত লয় তেতিয়াহ'লে সঁচাকৈ এগৰাকী মহিলা স্বাৱলম্বিতাৰ দিশে এখোজ আগবাঢ়ি যাব। তাৰপিছত মানে সেইখন ধৰক ফুটাটো অফ হৈ নাযাবৰ কাৰণে আকৌ তেলটোৱে দি ধুব লাগে আৰু তেলটো আকৌ দিব লাগিব দি পেলাই এইটো ৰেডিচাৰ নে কি বুলি কয় সেইটো দি পেলাই মানে একদম গেঞ্জি কাপোৰটো কোমল কাপোৰটোৱেদি মোহাৰিব লাগিব এইফালেও একদম পূৰা মোহাৰিব লাগিব আৰু এইফালেও মোহাৰিব লাগিব তেতিয়াহে ফুটাবিলাক আকৌ ক্লিয়াৰকৈ ওলাই যাব